নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। মেট্ৰিকৰ প্ৰথম দিনাই মোবাইলে ভাইৰেল এখন প্ৰশ্নকাকত। ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ দাবী। কঠোৰ আইন আৰু কঠোৰ নিৰাপত্তা গঢ়ি তোলাৰ পাছতো কেনেকৈ ভাইৰেল বুলি প্ৰশ্ন একাংশ অভিভাৱকৰ। শিক্ষা বিভাগৰ মতে এয়া সত্য নহয়। চ' এবাৰ চাই লওক, এটা বহুত ডাঙৰ নিউজ আহিছে, ব্ৰেকিং নিউজ আহিছে। পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছে। কাছাৰৰ বাঁহকান্দি নেনা মিয়া পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ। পৰীক্ষা আৰম্ভণিৰ 30 মিনিটৰ ভিতৰত কাছাৰত ফাদিল হ'ল প্ৰশ্নকাকত। চ' খুবেই দুখ লগা কথা, কাৰণ ইমানখিনি নিৰাপত্তা থকাৰ পাছতো কুৱেশ্যন পেপাৰখন কেনেকৈ লিক হ'বলৈ পালে, কেনেকৈ ফাদিল হ'ল। চ' প্ৰথম দিনাই যদি এনেকুৱা হয় তেতিয়াহ'লে কি হ'ব, পৰীক্ষা কেনেকৈ পাতিব ভালদৰে। আৰু অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যাতে পৰীক্ষাবিলাক ভালকৈ পাতে আৰু অসম চৰকাৰে যাতে স্বচ্ছ আৰু নিকাভাৱে পৰীক্ষাবিলাক অনুষ্ঠিত কৰে, তাৰে কামনা কৰিছোঁ। চ' আপোনালোকে আপোনালোকৰ মতামতখিনি কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি জনাব। ধন্যবাদ।